গুৱাহাটী ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স চিলেবাছৰ ছেকশ্যন ডিত থকা কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ যোনটো শেষৰ পইণ্ট ইয়াত লিখা আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। ইয়াৰ ওপৰত আজি ভিডিঅ'টোত সম্পূৰ্ণৰূপে আলোচনা কৰা হ'ব। স্ক্ৰীনখনত চাই লওক। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA বা ৰামছা বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। এইটো কেতিয়াবা গুচি আহে দেই, শ্বৰ্ট ফৰ্মটো কি তেনেকৈও প্ৰশ্ন আহে। এতিয়া প্ৰথম পইণ্টটো আছে যে ৰামছা লঞ্চ ইন 2 মাৰ্চ 2009 2009 চনৰ 2 মাৰ্চত ৰামছা লঞ্চ হৈছিল ফাৰ্ষ্ট টাইম। তাৰপিছত আছে যে ৰামছা লঞ্চ বাই ডক্টৰ মনমোহন সিং 2009, আৰু সেইটো সময়ত প্ৰধানমন্ত্ৰী কোন আছিলে তেনেকৈ সুধিব পাৰে, বা কোনে লঞ্চ কৰিছিলে সেইটো সুধিব পাৰে। সেই দুটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, বেছিক প্ৰশ্ন আহিব, বৰ ডিপলি নাহে। 3 নম্বৰ পইণ্টটো চাওক, ৰামছা নেশ্যনেল মিছন ফৰ ছেকেণ্ডাৰী এডুকেশ্যন ইজ এ চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম অফ দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো কোনে চাই তেনেকৈ আহিব পাৰে, তেতিয়া হ'ব যে বস্তুটো কি হ'ব, মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ দ্বাৰা এইটো কাৰ্যকৰী কৰা হয় ৰামছাটো। আৰু এটা কথা, এইটো কি এডুকেশ্যনৰ লগত জড়িত, এলিমেণ্টেৰী এডুকেশ্যন নে ছেকেণ্ডেৰী এডুকেশ্যন তেনেকৈ আহিব পাৰে। ই হ'ব যে কিহৰ লগত জড়িত, ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত জড়িত। নেক্সট পইণ্টটো চাওক। নেক্সট পইণ্টটো আছে যে ৰামছা স্কিম ৱাজ ইমপ্লিমেণ্টেড 10 5 years প্লেন। ঠিক আছে, আৰু লিখা আছে যে টাৰ্গেট ফৰ 11 5 years প্লেন। এইটো কি হ'ব যে এইটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছিল, তেতিয়া হ'ব যে 10ম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দ্বাৰা। সেইটো ইম্পৰ্টেণ্ট হয়, আৰু টাৰ্গেট কৰিছিলে যে 11 পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে যাতে এইটো কাৰ্যকৰী কৰিব পাৰি, বা ইয়াৰ যোনখিনি কৰ্ম সেইখিনি যাতে হৈ উঠে, আৰু সেইটোৱে আচল কথা। তাৰপিছত আছে যে 5 নম্বৰ পইণ্টটো আছে যে ৰামছা টিচাৰ ষ্টুডেণ্ট ৰেচিঅ', শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' হ'ব লাগিব যে কি হ'ব যে 30:1। মানে এটা ক্লাছত মানে বা এটা ক্লাছ বা গোটেই যদি স্কুলখনো ধৰা হয়, মানে 30জন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত কি হ'ব যে এজন শিক্ষক থাকিব লাগিব। গোটেই যদি কি হ'ব যে মানে ধৰি লোৱা হওক যে 300 আছে এখন স্কুলত, 300 যদি ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে 10জন শিক্ষক থাকিব লাগিব। এইটোৱে ইয়াৰ উদ্দেশ্য আছিলে। ঠিক আছে, অবজেক্টিভখিনি চাই লওঁ। অবজেক্টিভখিনি কি আছে সেইখিনি অলপ জানি থওক, আৰু মেইন পইণ্টখিনি ইউনিভাৰ্চেলাইজেশ্যন অফ এছেছ টু এন ইম্প্ৰুভমেণ্ট অফ কোৱালিটি অফ ছেকেণ্ডাৰী এণ্ড হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন। হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন আৰু হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন আৰু ইম্প্ৰুভমেণ্টৰ কাৰণে বা ইউনিভাৰ্চেলাইজেশ্যনৰ কাৰণেই আচলতে ৰামছাৰ সৃষ্টি হৈছিল। আগতে পাইছিলোঁ, আগৰ ভিডিঅ'টো যদি চাইছে, SSA সৰ্বশিক্ষা অভিযান কি আছিলে যে এলিমেণ্টেৰী এডুকেশ্যনৰ কাৰণে, আৰু ৰামছা হৈছে কিহৰ কাৰণে, ছেকেণ্ডাৰী এডুকেশ্যনৰ কাৰণে। সেইটোৱে কথা, কেতিয়াবা মিলাবলৈ গুচি আহিব পাৰে। ঠিক আছে, টু ইম্প্ৰুভিং দ্য 2 নম্বৰ পইণ্ট, টু ইম্প্ৰুভিং দ্য কোৱালিটি এণ্ড মেকিং অল ছেকেণ্ডাৰী এডুকেশ্যন স্কুল কনফৰ্ম টু দ্য ষ্টেণ্ডাৰ্ড। মানে কি কৈছে যে যোনখিনি ছেকেণ্ডাৰী এডুকেশ্যন স্কুল আছে যাতে সিহঁতৰ যাতে এডুকেশ্যনৰ যোনটো স্কিল বা কোৱালিটি সেইবিলাক যাতে অলপ উন্নত মানদণ্ডৰ হয়, সেইখিনিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। 3 নম্বৰ পইণ্টটো হৈছে যে টু আপগ্ৰেড মিডল স্কুলছ ইনটু হাই স্কুল। কি কৈছে যে যোনখিনি মানে মিডল স্কুল আছিলে, যোনখিনি আগতে আছিলে যে ক্লাছ 8লৈকে আছিলে, এতিয়াও আছে UP স্কুলখিনি, সেইখিনি যাতে হাই স্কুললৈকে ৰূপান্তৰিত কৰিব পাৰে। 4 নম্বৰ পইণ্টটো আছে টু প্ৰভাইড কোৱালিটি বেছ এডুকেশ্যনছ টু অল দ্য চিলড্ৰেনছ ফ্ৰম 14 to 18 years। এইটো বহুত ইম্পৰ্টেঞ্চ হয়, মানে এনেকৈ আহিব পাৰে যে ৰামছাৰ যোনটো কাৰ্য ইয়াত মানে কিমান বয়সৰ ছাত্ৰ ছাত্ৰীসকলক লোৱা হৈছে, সেইটো আহিব পাৰে যে 14 পৰা 18 বছৰ বয়সীয়া ল'ৰা ছোৱালীসকলক। মানে আমি যদি 14 পৰা 18 বছৰ চাওঁ, কি হ'ব যে ক্লাছ 8ৰ পৰা বা 9ৰ পৰা 12 মানলৈকে হ'ব। এনেও 9, 10, 11, 12 সেইটোৱে ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰীত পৰে। ঠিক আছে, 5 নম্বৰ অবজেক্টিভটো চাই লওক। 5 নম্বৰ অবজেক্টিভটো দিয়া আছে যে ৰামছা গেভ ইম্পৰ্টেঞ্চ অন এভৰি 5 kilometers উইদিন ছেকেণ্ডাৰী স্কুল এণ্ড এভৰি 7 kilometer উইদিন হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন। ঠিক আছে, ইয়াত এটা কথাই কৈছে যে 5 কিলোমিটাৰৰ মূৰে এখন যাতে হাইস্কুল থাকে, আৰু 7 কিলোমিটাৰ মূৰে যাতে কি হৈছে এখন হায়াৰ ছেকেণ্ডাৰী স্কুল দেখিবলৈ পোৱা যায়। ঠিক আছে, এইটো কাৰ্যকৰী হোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিলে। নেক্সট পইণ্টটো চাই লওক। নেক্সট পইণ্টটো লিখা আছে যে বাই 2020 দ্য ৰামছা এইমছ এট হেভিং ইউনিভাৰ্চেল ৰিটেনশ্যন। মানে কি হৈছে যে 2020 চনৰ ভিতৰত যাতে এইখিনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব পাৰে, যোনখিনি আগৰ পইণ্টখিনি দি থকা হৈছে সেইখিনি যাতে 2020 চনৰ ভিতৰত কৰিব পাৰে। ঠিক আছে, আৰু এটা কথা কোৱা হৈছে যে ৰামছা ইউনিভাৰ্চেলাইজেশ্যন
assessed to ensure by the secondary education's aim 2017 secondary educationৰ যোনখিনি লক্ষ্য আছে সেইখিনি কিন্তু 2017ৰ ভিতৰতে কৰিবলৈ কোৱা হৈছে আৰু কাৰ্যকৰী সম্পূৰ্ণ হ'ব লাগিব 2020 চনৰ ভিতৰত ঠিক আছে 8 নম্বৰ পইণ্টটো চাওক টু প্ৰভাইড এ ৰেচিডেন্সিয়েল স্কুল ফ্ৰম দ্য ষ্টুডেণ্টছ অফ ৰিমোট এৰিয়া মানে যোনখিনি বেকৱাৰ্ড এৰিয়া আছে বা ৰিমোট এৰিয়া আছে তাত যাতে আঞ্চলিক বিদ্যালয় গঢ়ি উঠিব পাৰে তাত যাতে দিয়ে সেইখিনিৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে ঠিক আছে তাৰপিছত নেক্সট পইণ্টটো চাই লওক টু ৰিমুভ জেণ্ডাৰ ছ'চিঅ' ইকনমিক এণ্ড ডিজেবিলিটি বেৰিয়াৰ্ছ মানে কি হৈছে যে যোনখিনি মানে আমাৰ লিংগ বৈষম্য আছে বা সামাজিক অৰ্থনৈতিক কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায় এফালে যদি ডিচেবিলিটিছ মানে কি হ'ব যে বিশেষভাৱে যোনখিনি সক্ষম ব্যক্তি সিহঁতক যদি সামাজিকভাৱে মানে নেগলেক্ট কৰা হয় তেনেকুৱাবিলাক যাতে কাৰ্য স্কুলত নহয় বিদ্যালয়ৰ ক্ষেত্ৰত নহয় সেইবিলাক ৰিমুভ কৰাৰ ওপৰত অতি গুৰুত্ব দিয়া হৈছিলে তাৰপিছত আছে যে টু ষ্টেণ্ডছ secondary school with necessary infrastructures laboratory rooms library rooms stocks of books and playground facilities ঠিক আছে ইয়াত কোৱা হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা লাইব্ৰেৰী থকা যাতে স্কুলত লাইব্ৰেৰী থাকে লেবৰেটৰী ৰুম থাকে সায়েন্স লেবৰেটৰী ৰুম থাকে ষ্টক অফ বুকছ বিভিন্ন ধৰণৰ গ্ৰন্থৰ কোবাক যাতে পোৱা যায় প্লেগ্ৰাউণ্ড ফেচিলিটি খেলা ধূলা যাতে কৰিবলৈ পোৱা যায় সকলো দিশৰ ওপৰত মানে এখন বিদ্যালয়ত যোনখিনি বস্তুৰ প্ৰয়োজন মানে লাইব্ৰেৰী হওক লেবৰেটৰী হওক মানে খেলা ধূলাৰ ক্ষেত্ৰত সকলো বস্তুৰ ওপৰতে ৰামছাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে গুৰুত্ব প্ৰদান কৰিছিলে ঠিক আছে নেক্সটলৈ গুচি গৈছোঁ এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা চাই থ'ব ভালকৈ ইয়াত আছে যে ফিজিকেল ফেচিলিটিছ আণ্ডাৰ ৰামছাৰ আণ্ডাৰত কি ফিজিকেল ফেচিলিটিছ দিয়া হৈছে ইয়াত আছে যে এডিশ্যনেল ক্লাছৰুম এটা এডিশ্যনেল ক্লাছৰুম লাগিব এইটো এক্সপ্লেইন কৰিবলগীয়া কথা নাই এডিশ্যনেল ক্লাছৰুম মানে যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰীক উন্নয়নৰ বাবে স্পেচিয়েল বিশেষ ধৰণৰ ক্লাছৰুমকে এডিশ্যনেল ক্লাছৰুম বুলি ধৰা হয় তেনেদৰে বুজি থ'লেই হ'ল আৰু বৰ্তমান সময়ত তাৰপিছত আছে যে লেবৰেটৰিজ মানে বুজি পাইছে কি হ'ব যে পৰীক্ষাগাৰ হয়নে পৰীক্ষাগাৰ যি সায়েন্স লেবৰেটৰীৰ কথা কৈছে লাইব্ৰেৰীজ গ্ৰন্থাগাৰ তাৰপিছত আছে যে আৰ্ট এণ্ড ক্ৰাফ্ট ৰুম যোনবিলাক মানে আৰ্ট এণ্ড ক্ৰাফ্ট মানে বুজি পাইছে যোনবিলাক বস্তু ড্ৰয়িং কৰা হয় বা যোনবিলাক বস্তু হাতেৰে নিৰ্মিত বস্তু তেনেকুৱা বস্তুৰ ওপৰতো মানে কৰ্ম কৰাৰ বাবে কিছুমান ৰুমৰ প্ৰস্তুত কৰিবলৈ কৈছে তাৰপিছত টয়লেট ফেচিলিটি থাকিব লাগিব আৰু তাৰপিছত আছে যে কি আছে ৰেচিডেণ্টেল হোষ্টেল ফৰ টিচাৰ্ছ ইন ৰিমোট এৰিয়া কি কৈছে যে যোনখিনি ৰিমোট এৰিয়া বা বেকৱাৰ্ড এৰিয়াৰ কাৰণে মানে শিক্ষকৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা টিচাৰ যাব ন গতিকে তেওঁলোকৰ কাৰণে যাতে ৰেচিডেঞ্চিয়েল হোষ্টেলৰ ব্যৱস্থা থাকে সেইটোৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে নেক্সট যদি আমি চাবলৈ যাওঁ নেক্সট চাব লাগিব যে কোৱালিটি ইকুইটি ইণ্টাৰভেনশ্যনছ আণ্ডাৰ ৰামছা ইয়াত যদি পইণ্টকেইটা চাই লওক মেইন পইণ্টখিনি হৈ গ'ল তাৰপিছত চাই লওক এপইণ্টমেণ্টেড অফ এডিশ্যনেল টিচাৰ টু ৰিডিউচ টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 30:1 এইটো আগতে কৈ আহিছোঁ যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ'টো কিমান হ'ব লাগিব যে 30:1 তাৰপিছত হ'ব যে ফ'কাছ অন ছায়েন্স মেথছ এণ্ড ইংলিছ এডুকেশ্যন এই তিনিটাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল বিজ্ঞান শিক্ষা গণিত শিক্ষা আৰু ইংৰাজী ভাষাৰ অধ্যয়ন তাৰপিছত হ'ব যে ইন ছাৰ্ভিচ ট্ৰেইনিং অফ টিচাৰ্ছ এতিয়া কি হ'ব যে শিক্ষকসকলৰ কি হ'ব যে যেতিয়া মানে ক্লাছ কৰি থাকিব তেতিয়াও কিন্তু ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগিব মাজে মাজে তেওঁলোকক ট্ৰেইনিং দিব লাগিব তাৰপিছত হ'ব যে ছায়েন্স লেবৰেটৰী আগতেও পাই আহিছোঁ ছায়েন্স লেবৰেটৰীৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে ইউজ ICT ইন এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত ICTৰ ব্যৱহাৰ বৰ্তমান সময়ত হৈ উঠিছে সেইটো সময়তে কৰিছিলে যদিও ICT ব্যৱহাৰ হৈ উঠিছে আৰু কাৰিকুলাম ৰিফৰ্মছ মানে পাঠ্যক্ৰমৰ সংস্কাৰ সাধন কৰা পাঠ্যক্ৰমৰ যোনবিলাক ভুল আছিলে কিছুমান ভুল আছিলে সেইবিলাকৰ যাতে সংস্কাৰ কৰি উন্নতি দিশলৈ লৈ যোৱা সেইটো গুৰুত্ব আছিলে তাৰপিছত নেক্সট পইণ্টটো চাওক যে 7 নম্বৰ পইণ্ট টিচিং লাৰ্ণিং ৰিফৰ্মছ মানে শিক্ষণ প্ৰক্ৰিয়াত সংস্কাৰ সাধন কৰা ফ'কাছ অন মাইক্ৰ' টিচিঙৰ ওপৰত অনুশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আপগ্ৰেডেশ্যনছ অফ আশ্ৰম স্কুলৰ ওপৰত আপডেট কৰা মানে আশ্ৰম স্কুলবিলাক উন্নয়নৰ দিশলৈ লৈ যোৱা ঠিক আছে প্ৰিফাৰেঞ্চ টু এৰিয়া উইথ কনচেন্ট্ৰেশ্যনছ অফ SC ST মাইনৰিটিজ অফ অপেনিং অফ স্কুলছ মানে কি কৈছে যে ইয়াত যোনখিনি ST ST বা মাইনৰিটি এৰিয়া আছে তাত যাতে স্কুল খুলিবলৈ বিদ্যালয় খুলিবলৈ অনুমতি প্ৰদান কৰা হয় তাৰপিছত আছে যে এপইণ্টমেণ্ট female teachers in school and
সেপাৰেট টয়লেট ব্লক ফৰ গাৰ্লছ বুজি পাইছে মহিলা শিক্ষক নিযুক্তি প্ৰদান কৰা আৰু মহিলা শিক্ষক নিযুক্তি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে যাতে বিশেষ টয়লেট ফেচিলিটি থাকে হেতুৰ ওপৰত অধিক গুৰুত্ব দিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইয়াত মুঠতে মই মেইন পইণ্টখিনিহে গাই দিবলৈ চেষ্টা কৰিছোঁ ইয়াত আপোনালোকে মুঠতে ৰামছাৰ বিষয়ে যদি পুনৰ এবাৰ আলোচনা কৰিবলৈ যাওঁ এইখিনিয়ে চাব যাতে ৰামছাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল সেইটো সময়ত প্ৰধানমন্ত্ৰী কোন আছিল কোনে প্ৰতিষ্ঠা কৰিছিল কিমান বয়সৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৰুত্ব দিয়া আছিল কোনটো লেভেলত সেকেন্ডাৰী লেভেলত নে এলিমেন্টাৰী লেভেলত সেইখিনিৰ ওপৰত আছে আৰু ইয়াৰ সাধাৰণ দিশসমূহ সিম্পলকৈ চাই গ'লে হ'ল আৰু বিশেষ কথা নাই ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম